হাই ফ্ৰেণ্ডছ, মই শ্বিলং চেনেলত সম্প্ৰচাৰিত থকা বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো আজিৰ খণ্ডটোত অদিতিয়ে ডিউটিলৈ যাবলৈ ওলাব আৰু তেতিয়া আদিয়ে আপুনি অকলে ডিউটিলৈ যাব নালাগে, মই আপোনাক থব যাম বুলি ক'ব। আৰু তেতিয়া অদিতিয়ে আপোনাৰ নিজৰে দেহা বেয়া হৈ আছে আৰু আপুনি মোক থব যাব নালাগে, আপুনি আগতে সুস্থ হৈ লওকচোন বুলি ক'ব। এতিয়া বাৰু আদিয়ে অদিতিক থব যাবনে দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালে আকৌ অদিতি ডিউটিলৈ যাবলৈ ওলাব আৰু সেই কথাটো তৰিকাই গম পাই মাকক অদিতিৰ ওচৰলৈ লৈ আহিব। আৰু তেতিয়া অদিতিয়ে মাকক দেখি ভৰিত ধৰি সেৱা কাঢ়িব আৰু আশীৰ্বাদ দিব। আৰু তেতিয়া মাকৰ মনটো বহুত বেছি ভাল লাগিব আৰু দেউতাৰাই তুমি ডিউটিলৈ যোৱাটো বিচৰা নাই বুলি অদিতিক কোৱা দেখিবলৈ পাব। আনফালে আকৌ মন্দিৰৰ খুৰীয়েকে অদিতি ডিউটিলৈ যাবলৈ লোৱা কথাটো গম পাই চন্দনক বাধা দিবলৈ ক'ব। আৰু কাৰণ এইখন ঘৰৰ বোৱাৰীয়ে ডিউটি কৰাটো অহিৰণ ভাগৱতীয়ে নিবিচাৰে, গতিকে তই বাধা দিলে অহিৰণ ভাগৱতীয়ে তাইক যাবলৈ মানা কৰিব বুলি কোৱা দেখিবলৈ পাব। এতিয়া বাৰু অদিতিয়ে দেউতাকৰ কথা শুনিবনে দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে বকুল ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব, আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব। ধন্যবাদ।